কংগ্ৰেছক সমালোচনাৰে বিজেপিৰ সংবাদমেল কংগ্ৰেছ মিয়াৰ দল সংখ্যালঘু অধ্যুষিত ২২টা সমষ্টিতহে কাম কৰে কংগ্ৰেছে জিন্নাৰ আদৰ্শ পালন কৰে তেনে এটা দলে মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ অধিকাৰ নাই গৌৰৱ গগৈয়ে শংকৰদেৱৰ আদৰ্শ নামানে সেয়েহে বটদ্ৰৱৰ পৰা উচ্ছেদিতৰ পক্ষলৈ কংগ্ৰেছে ইফতাৰ পতা কংগ্ৰেছে মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ অধিকাৰ নাই এই মন্তব্যৰে গৌৰৱ গগৈ আৰু কংগ্ৰেছক আক্ৰমণ লগতে বিজেপিৰ বিৰুদ্ধে উত্থাপিত ভোট চুৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ দিনত ভোট চুৰিৰ অভিযোগ উত্থাপন হৈছিল বুলি মন্তব্য কংগ্ৰেছ দলৰ নেতৃত্বই যি কথা কৈ আছে সেয়া অসমীয়া সমাজক ধ্বংস কৰাৰ কাৰণে কৈ আছে সকলো কাম-কাজ আজিৰ তাৰিখত কেৱল আৰু কেৱল মিয়া ভোট বেংকক একত্ৰিত কৰি মিয়া ভোট বেংকৰ জৰিয়তে অসমৰ সমাজত মিয়াৰ আধিপত্য আৰু প্ৰভুত্ব স্থাপনৰ কাৰণে কৰা এক প্ৰয়াসৰ বাহিৰে আন একো নহয় ৰাজ্যখনৰ নিৰ্বাচিত ২২টা বিধানসভা সমষ্টিৰ বাহিৰে আন কোনো সমষ্টিত আজিৰ তাৰিখত একো সাংগঠনিক কাম-কাজ কৰিব পৰা নাই সেইবাবে তেওঁলোকৰ নেতাই অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মাননীয় মুখ্যমন্ত্ৰীক অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি লক্ষ্য কৰা আমি দেখা পাইছো বা মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিছে তেতিয়া তেওঁ এইটো ক'ব পৰা নাই যে অসমৰ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ কাম কৰা নাই তেওঁ কৈছে যে শংকৰদেৱৰ আদৰ্শ মানা নাই শংকৰদেৱৰ আদৰ্শ কোনে মানা নাই যিজন মানুহে শংকৰদেৱৰ নামৰ পিছত আজান ফকীৰৰ নাম সংযোগ কৰিবৰ কাৰণে আন্দোলন কৰে গৌৰৱ গগৈ তেখেতে শংকৰদেৱৰ আদৰ্শ মানিছে নেকি কিন্তু তেওঁ উচ্ছেদিত সকলৰ পক্ষত দিলে যিসকল মিয়া মুছলমানে সত্ৰৰ ভূমি দখল কৰিছিল শংকৰদেৱক যদি পৰিকল্পিতভাৱে শংকৰদেৱৰ আদৰ্শক যদি অসমৰ এই পবিত্ৰ ভূমিত কোনোবাই ভৰিৰে মোহাৰিছে সেই দলটোৰ নাম হ'ল কংগ্ৰেছ দল